দুজনী মানে ক'ৰবাত গুচি যাওঁ মানে একদম ভিডিঅ' বনাই দিম আৰু আমি বিয়া পাতিলো বুলি। হেল্ল' জেৰিফা, কোৱা। অথনি কি ক'ম বুলি কৈছিলা তুমি? অথনি মানে সেই কিবা এটা যে তুমি এপ্লাই কৰিছিলা যে বহুত দিন আগতে যে 3 মাহ মানৰ আগত যে এদিন কৈছিলা কিবা এটা জব এটা এপ্লাই কৰিলো, কিবা হ'ল নে কিনো? জব একো নহ'ল নহয়, এইটো এপ্লাই কৰিলো একোৱেই নহ'ল, এতিয়ালৈকে ওলোৱাই নাই, এইটো ৰিজাল্টেই ওলোৱা নাই। তাকে ঘৰতো বৰ অশান্তি হৈ গৈছে নহয়, ইমানকে পঢ়ি কৰি ইমান পইচা খৰচ কৰি পঢ়ুৱালে কৰিলে, এতিয়া যদি একো এটা নাপাওঁ মানে ঘৰত বৰ কথা শুনি থাকিবলগীয়া হৈছে। একেই হৈছে জেৰিফা, কি কৰিম বাৰু, মই বহুত চিন্তাত পৰিছো। এতিয়া মই কি কৰিম কি নকৰিম, পাপা মাহঁতে বহুত পইচাও খৰচ কৰিলে, এতিয়া মোক সদায় গালি পাৰি থাকে, কি কৰিম কোৱাচোন? আৰু তুমি কি ক'ম বুলি কৈছিলা জেৰিফা, কোৱাচোন? সেইটোৱে মানে মই বুলি ভাবিছিলো, ধৰা আমি দুজনী চোৱা সৰুৰ পৰা ইমানেই ফ্ৰেণ্ডশ্বিপ ন, মানে চব কথা তোমাকে ক'লে মনটো ভাল লাগে। সেইটো কাৰণে ভাবিলো তোমাকে কওঁ, আৰু কিনো কৰো কিনো নকৰো, মানে একো ৰাস্তাই বিচাৰি পোৱা নাই। কি কৰিম বাৰু, সঁচাকে ৰাস্তাও হেৰায়ে গৈছেগে একেবাৰে। মোৰ ঘৰৰ পৰাও বহুত কিবা কিবি কৈছে, তোমাৰ লগত এনেকে ফ্ৰেণ্ডশ্বিপত থকাও মোক গাঁৱৰ ৰাইজে ইটো সিটোকে কথা কৈছে, বেয়া দৃষ্টিৰে চাইছে, কি কৰিম বাৰু কোৱাচোন? সেই সঁচাকে মানুহবিলাকৰ যে কিনো আৰু দেই, হিন্দু মুছলিম দুজনী ছোৱালী একদম এনেকে ফ্ৰেণ্ড হৈ থাকিলে কিবা ক'ব লাগে নি বাৰু? হেৰি নহয়, এটা কথা মানে মই ভাবিছিলো দেই, আজি মানে এটা মই ভিডিঅ' চাই পেলাই পাইছিলো। এটা কাম কৰো নহ'লে দিয়া, একদম এটা মানে প্ৰেংকৰ নিচিনাই মানে। কি কৰিম বাৰু কোৱাচোন? এতিয়া চোৱা, এতিয়া মই হৈছো মুছলিম, তুমি হৈছা হিন্দু, আমি দুইজনীয়ে মানে ধৰা মানে হেৰি কৰো, আমি দুজনী মানে ক'ৰবাত গুচি যাওঁ মানে একদম ভিডিঅ' বনাই দিম আৰু আমি বিয়া পাতিলো বুলি। শুনা, তুমি ভুল বুজিব নালাগে, মই ভাবি থৈছো মানে কি হয়, আমি দুজনী মানে ক'ৰবাত গুচি যাম যে, এনেকে মানে ঘৰ চৰ লৈ ল'ম, আমি এনেকে বিয়া পাতিলো বুলি ক'ম। প্ৰথমতে আমাৰ অকমান চলিবলৈ দিগদাৰ হ'ব। তাৰপিছতে আমি দুজনী বিয়া পাতিলো বুলি কোৱাৰ পিছতে মানে আমি দুজনী তেনেকে প্ৰথমতে অলপ ইনষ্টাগ্ৰাম ফেচবুক চবতে তেনেকে ভিডিঅ' চিডিঅ' বনাই অলপ এৰি দিম। তাৰপিছতো মানে ধৰা এনেকে আজিকালিতো পৰ্টেল এতিয়া ফটোৱা চেনেলবোৰ আছে, সেইবিলাকেতো আমাক মাতিবই। আৰু তোমাৰ তেনেকে আমি দুজনীয়ে ধৰা কিবা এটা কষ্ট কৰা কাম এটা কৰি দিম, মানে কাপোৰ চাপোৰ বা কিবা এনেকে ফাষ্ট ফুড বা এনেকে কিবা চাহ জুচ এনেকুৱা কিবা ধৰণৰ দোকান এখন খুলি দিম। তাৰপৰা আমি দুজনী গুৱাহাটী ফালেকে গুচি যোৱাটো ভাল হ'ব বুজিছা। যাবতো পাৰিম, কিন্তু ঘৰৰ পৰা কেনেকে ওলাই যাম বাৰু? এই ঘৰৰ পৰা কিবা এটা বুদ্ধি কৰি বাহানা কৰি মানে বেছি কাপোৰ কানি ল'ব নালাগে, তেনেকে মানে পইচা পাতি তোমাৰ ওচৰত যিকেইটা আছে তেনেকে মিলাই দিবা, ময়ো মিলাই দিম। তাৰপিছত ফাষ্ট ফুডৰ দোকান এখন খুলিম দুইজনীয়ে মুঠতে, তাৰপিছতে মানে জুচ চাহ সেনেকুৱা ধৰণৰ বস্তুবোৰ উলিয়াম। তাৰপিছতে মানুহে মানে আকৌ অকনমান ইম'চনেল ব্লেকমেইল কৰিব লাগিব, গম পাইছা? নহয়, এতিয়া আমি যদি ঘপককে আমি পলাই যাওঁ, আমি ঘপককে ভিডিঅ' দিব নোৱাৰিম নহয়। ভিডিঅ' দিলে লোকেশ্যন চাই আমাৰ পাপা যিটোহে মোক মৰিয়াই লৈ আহিব নহয়, গম পাইছা না তুমি? নহ'লে আমি ক'বা হায়দৰাবাদ চাইডে গুচি যাওঁ ব'লা। প্ৰথমতে আমি অলপ দিন ভিডিঅ' নিদিওঁ, প্ৰথমতে কিবা কোম্পানী এটাত সোমাই পইচা অলপ গোটাই লওঁ। সেইটোৱে কৰিব লাগিব। চোৱা, মই তোমাৰ লগত ইমান ভাল সৰুৰ পৰাই থাকোঁ, আৰু তোমাৰ লগত কথা নপতাকে তোমাক লগ নোকোৱাকে বা মই কেনেকে থাকিম? মোৰ ঘৰৰ মানুহে কোনেনো কি কৈছে বোলে, আজিকালি বোলে ছোৱালীয়েও বোলে বন্ধুত্ব কৰিব নোৱাৰে বোলে, কিবা নেজানো আৰু মাহঁতৰ মূৰত কোনেনো কি সোমোৱালে আৰু দেই। বাদ দিয়া, আমাৰ আকৌ বাৰু মাহঁতৰ একো নাই সেইবোৰ, হ'লেও সেইবোৰ বাদ দিয়া। মুছলিম ছোৱালী এজনীৰ লগত বোলে কিহৰ ইমান বন্ধুত্ব বোলে, সেনেকে কৈছে আকৌ মোৰ ঘৰত। সেইবোৰ বাদ দিয়া, মুঠতে এটা কাম কৰা, মই কোৱাটো কৰা, যদি ভাবি চাবা, তুমি এতিয়া একো ক'ব নালাগে, কিন্তু ভাবি চাবা, মই তোমাৰ বেষ্ট ফ্ৰেণ্ড হিচাপে তুমি কথাটো ভাবি চাবা, কি কৰিলে ভাল হ'ব। আজি তুমি লাগিলে যিমান দিন ভাবিবা, এসপ্তাহ দুসপ্তাহ, কিন্তু যিমান সোনকাল পাৰা সিমান কৰিবা। প্ৰথমতে আমি দুজনী গৈ পেলাই প্ৰথমতে টকা লাগে, গম পাইছা নাই? আজিৰ দুনীয়াত চলিবলৈ টকা লাগে। ঘৰৰ মানুহৰ কাই কিমান শুনিবা? আমুকটো এপ্লাই কৰ, তামুকটো এপ্লাই কৰ, আৰে এপ্লাই কৰি আছো, পঢ়ি আছো, পৰীক্ষা দি আছো, চাকৰি পোৱা নাই, কি কৰিম? সেইকাৰণে দুইজনী পলাই গুচি যাওঁ, আৰু আমি ক'ম যে বিয়া পাতিলো বুলি ক'ম। তাৰপিছতে পইচা পাতি হোৱাৰ পিছত ডিভ'ৰ্চ কিবা এটা কৈ দিম। আৰু এটা কথা নহয়, আজিকালি পইচা পাতি মেইন, জানানে? পইচা পাতি মেইন। আৰু আজিকালি ল'ৰাবোৰ দেখিছা নাই, বিয়া পাতি জানো সংসাৰ কৰিব পাৰি? জ্বলাই দিয়ে আজিকালি। শাহু শহুৰ ননন্দৰ কিমান অত্যাচাৰ।
তাকেহে ভয়ে লাগে সেইবিলাক শুনিলেও। সেইকাৰণে পইচা পাতি সৰহকে অলপমান গোটাই অকলশৰে এষ্টাব্লিছ হৈ থকাই ভাল। কিন্তু এটা কথা দেই, এই ক্ষেত্ৰত মানুহ মানে অকণমান সাৱধান হ'ব লাগিব, নহ'লে বহুত বেয়াকে কমেণ্ট কৰিব নহয়। কৈছে কৰিবতো কমেণ্ট কৰিব, কমেণ্ট কৰি আমাৰ মূৰটো ঘোলা কৰি দিব বুজিছা। সেই বস্তুটো প্ৰথমতে কিন্তু তোমাক মই সেইটো কৈছোঁ, কিন্তু সেই কামটো কৰিবলৈ হ'লে মানে মাইণ্ডটো অলপ তুমি নিজকে মানে ষ্ট্ৰং কৰিব লাগিব, যাতে কোনো যিমান বেয়া কমেণ্ট পাছ নকৰক মানে একদম ধৈৰ্য ধৰি সেইটো একানে শুনি একানে উলিয়াই দিব পাৰিব। এটা কাম কৰিম নেকি জেৰিফা, আমি কমেণ্ট বক্সটোকে অফ কৰি দিলে কেনেকুৱা হ'ব বাৰু? পৰা যায়। সেইটোৱে কৰিব লাগিব গম পাইছানে? আমি কমেণ্ট বক্সটো অফ কৰি কেইদিনমান ৰাখিব লাগিব। কিমান কমেণ্ট কৰিব, বক্সটো অফ কৰি থ'লে সিহঁতে কমেণ্ট কৰিবলৈতো জেগা নাপাব ন। এটা কথা, কমেণ্ট বক্স অফ কৰি মানুহৰ মুখ বন্ধ কৰিব নোৱাৰা, কাৰণ আজিকালি এইবিলাক যে হেৰি পৰ্টেল চেনেলবোৰ আৰু ৰষ্টাৰবিলাক যে আছে নাই, ৰষ্টাৰ নেকি যে সেইবিলাকেও খুব ৰ'ষ্ট কৰিব নহয়। সেইবিলাক গুৰুত্ব দিবই নালাগিব। মুঠতে ছাকচেছ হ'বলৈ হ'লে তুমি মুঠতে পইচা আনিব লাগে সৎ পথত, সিমানটোৱে। কিন্তু আমি সেই সৎ পথত পইচা আনিবলৈ হ'লেও আমি এটা বেয়া কাম কৰিবলগীয়া হৈছে, কাৰণ উপায় নাই ন। উপায় নাই। চোৱা ইমান মানে মোৰ মানে হেৰিবিলাক চাৰ্টিফিকেটবিলাক ইমান মানে পাৰ্চেণ্টেজ ভাল, ইমান ভালকৈ পৰীক্ষা দিওঁ আৰু নিজেই গম পাওঁ মানে পৰীক্ষা দিওঁতে যে সেইখিনি চব কাৰেকশ্যন হৈছে বুলি, কিন্তু কিয় জানো ৰিজাল্টটো মানে পজিটিভ নাহে, কিয় নাহে মই একো ভাবিয়ে পোৱা নাই। মানে পঢ়ি শুনি বহুত পইচা খৰচ কৰোঁ যে। মই হাৰি গ'লোঁ গম পাইছা নাই, মই আৰু নোৱাৰিম আৰু ইমানখিনিতে মই মানে হাৰি গৈছোঁ আৰু। ইমান ভাল স্কুলত পঢ়ালে মা পাপাই, ইমান পইচা খৰচ হ'ল, তাৰ বিনিময়ত যদি এটা চাকৰি আনি পইচাখিনি যদি মাহঁতক মানে উলিয়াই দিব নোৱাৰে, মাহঁতে কম কষ্ট পাইছে। আমাৰ ঘৰ গম পাইছা ইমান দুখীয়া মানুহ, মাটি বন্ধক দি তাতে পাপাই মানে মোক ইটো সিটো কৰি দিছে। কিমান কত পৰীক্ষা দিলোঁ, কিমান 3rd গ্ৰেড 4th গ্ৰেড নিদিবলগীয়া নাই আৰু, কিন্তু ৰিজাল্ট একেবাৰে নিগেটিভ। নাই, আমাৰো আব্বাহঁতে বহুত হেৰি কৰিছে, নাই একো কৰিব পৰা নাই। মানে মোক বহু কথাও শুনাইছে, বহুত কথা শুনাইছে মানে কি পৰীক্ষা হৈছে মই উপায় এতিয়া নাই মানে ফোনতো কথা পাতিব নোৱাৰো মই আজিকালি। ইমানকে কথাবোৰ ভাবি নাথাকিবা, মই কোৱা কথাটো ভাবি চাবা। মুঠতে অকণমান বেয়া হ'ব। আৰু এটা কথা, পইচা মানে তোমাৰ পইচাটো দেখাৰ পিছত চবৰে মুখখন বন্ধ হৈ যাব, গম পাইছা নাই? এতিয়া আমি কিমান দিনলৈ আমি যোৱা প্লেনিং কৰিব লাগিব? মইতো ঘৰত কিবা এটাতো মেনেজ কৰিব লাগিব ন। ময়ো পলাহে যাম, ধৰি লোৱা হাততো পইচা কেইটকামান ল'ব লাগিব পাপা পা হ'লেও। কেতিয়াবা মানে কিবা কাম কৰিম বুলি বা কিবা কৰিম বুলিতো মই ফাঁকিয়ে মাৰিব লাগিব। কেতিয়া মানে কাম কৰিবা, তুমি পইচা চইচা মেনেজ কৰিব নোৱাৰিলেও নাই দিয়া, মই কিবা এটা কৰিব লাগিব। মোৰ ওচৰত পইচা কেইটকামান আছে, গম পাইছা সেইটো নাই? কৰিব লাগিব। পইচা অলপমান আছে মানে মোৰ ওচৰত। মই মানে এইটো কাম কৰিব লাগিব দে, শেষবাৰৰ কাৰণে মানে এটা ইণ্টাৰভিউ দিম বুলি কৈয়ে যাবগৈ লাগিব, গম পাইছা? নহ'লে ওলাবই দিয়া নাই মোৰ ঘৰৰ পৰা। মোৰ ওচৰত 35 মান আছে। তুমি খৰচ নকৰিবা বুজিছা, কাপোৰ কানি নল'বা এতিয়া। মোৰ তেনেকে পইচা নাইয়ে, মানে মোৰ হাতততো এটকাও নাই, ফুটা কৰিও নাই। মই ঘৰৰ পৰা বিচাৰিবও নোৱাৰো মই এতিয়া। হ'ব, সেইবিলাক টেনশ্যন ল'ব নালাগে তুমি। মুঠতে সেইখিনি হ'ব। মুঠতে আমি প্ৰথমতে এইটো অলপ কষ্ট কৰি কোনোবা কোম্পানী এটাত সোমাই কষ্ট কাম কৰি তাৰপিছতে কিবা এটা কৰিব লাগিব আৰু দিয়া। সেইটোৱে কৰিব লাগিব দিয়া। হ'ব দিয়া, বেছি কথা নাপাতো আৰু এতিয়া। কোনোবাই শুনিলে বৰ ডাঙৰ কথা হ'ব দেই। হ'ব দিয়া, একদম মানে চিক্ৰেটকে দেই, যাতে কোনো ক'ব নোৱাৰে, কাৰণ বহুত ডাঙৰ এটা প্লেনিং কৰি আছো ন আমি। চিক্ৰেট, একেবাৰে একদম চিক্ৰেট চুপচাপ, কাৰণ লিক হৈ গ'লেতো বৰ ডাঙৰ কথা হ'ব। ছ'চিয়েল মিডিয়াৰ কথা গম পাইছাই, এইবিলাক যদি কেনেবাকে লিক হৈ গ'লে বহুত হাংগামা হৈ যাব। হয়, ঠিক আছে দিয়া। হ'ব দিয়া।